নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মনি ষ্টাডি পইণ্টৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে HS ছেকেণ্ড ইয়াৰৰ 2025 এক্সাম দিব বুলি ফাইনেল এক্সাম দিব বুলি ভাবিছে তেওঁলোকৰ কাৰণে কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আৰু চেপ্টাৰ নং 1 পলিটিকেলৰ এক নম্বৰ কুৱেশ্যন আনচাৰ পাবা ইয়াতে, আৰু 2 নম্বৰো পাবা আৰু 4 নম্বৰো পাবা। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? দ্বিতীয় মহাযুদ্ধৰ শেষ হোৱাৰ লগে লগে অৰ্থাৎ 1945 চনত আৰম্ভ হৈছিল। শীতল যুদ্ধ কেতিয়া সমাপ্তি ঘটে? 1991 চনৰ 25 ডিচেম্বৰ ছোভিয়েট ইউনিয়নৰ খণ্ড বিখণ্ড হোৱাৰ লগে লগে শীতল যুদ্ধৰ সমাপ্তি ঘটে। শীতল যুদ্ধ কাক বোলে? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৃষ্টি হোৱা দুই শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত তেওঁলোকৰ নিজ নিজ আদৰ্শ আৰু নিজৰ দেশখনক শ্ৰেষ্ঠ বা শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলিছিল য'ত অস্ত্ৰ শস্ত্ৰৰ অবিহনে এক যুদ্ধৰ পৰিৱেশ বিৰাজ কৰে তাকে শীতল যুদ্ধ বুলি কোৱা হয়। যে NIEৰ সম্পূৰ্ণ ৰূপটো কি? নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। এই গোষ্ঠীনিৰপেক্ষ নীতি কি? গোষ্ঠীনিৰপেক্ষ দেশসমূহে পালন কৰা নীতিটো গোষ্ঠীনিৰপেক্ষ নীতি বোলে। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? বেলগ্ৰেডত। 1985 চনত ছোভিয়েট ইউনিয়নে গৰ্বাচবে সংস্কাৰৰ সূচনা কৰিছিল। শীতল যুদ্ধৰ যুগত এই বৃহৎ শক্তিগোষ্ঠীৰ বাহিৰে সৃষ্টি হোৱা তৃতীয়টো গোষ্ঠী কি আছিল? গোষ্ঠীনিৰপেক্ষ আন্দোলন বা গোট। পশ্চিমীয় মিত্ৰগোষ্ঠী কোনে নেতৃত্ব বহন কৰিছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। পূব মিত্ৰগোষ্ঠী কোনে নেতৃত্ব বহন কৰিছিল? ছোভিয়েট ইউনিয়নে। আৰু ভাৰতবৰ্ষ আৰু ছোভিয়েট ইউনিয়নৰ মাজত কোন চনত বন্ধুত্বৰ চুক্তি স্বাক্ষৰ হৈছিল? 1971 চনত। পূব মিত্ৰগোষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি? ৱাৰ চুক্তি। পশ্চিমীয় মিত্ৰগোষ্ঠীৰ গঠন কৰা সংগঠনৰ নাম কি? নাটো। SEATOৰ সম্পূৰ্ণ ৰূপটো কি? চাউথ ইষ্ট এছিয়ান ট্ৰেডি অৰ্গেনাইজেশ্যন। CENTৰ সম্পূৰ্ণ ৰূপটো কি? দ্য চেণ্ট্ৰেল ট্ৰেডি অৰ্গেনাইজেশ্যন। কেতিয়া কিউবাত মিছাইল সংকটৰ সৃষ্টি হৈছিল? 1962 চনত। LDCৰ সম্পূৰ্ণ ৰূপটো কি? লেষ্ট ডেভেলপড কাণ্ট্ৰিজ। LTVTৰ সম্পূৰ্ণ ৰূপটো কি? লিমিটেড টেষ্ট বান ট্ৰেডি। শীতল যুদ্ধৰ সময়ছোৱাত দুই বৃহৎশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা। নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। দ্বিতীয় মহাযুদ্ধৰ পিছত সৰ্বভাৰ হোৱা বৃহৎশক্তি দুটাৰ নাম লিখা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। প্ৰথম গোষ্ঠীনিৰপেক্ষ আন্দোলন সন্মিলন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? বেলগ্ৰেডত 1961 চনত। শীতল যুদ্ধৰ সময়ত USA আৰু USSR যে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আবদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি? নাটো আৰু ৱাৰ চুক্তি। দ্বিতীয় বিশ্বযুদ্ধত সংঘটিত হোৱা মিত্ৰশক্তি আৰু অক্ষশক্তি বুলিলে কি বুজায়? দ্বিতীয় বিশ্বযুদ্ধ গঠিত হোৱা মিত্ৰশক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন, গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্স বুজা যায়। আকৌ অক্ষশক্তি বুলিলে জাৰ্মানী, ইটালী আৰু জাপানক বুজায়। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ দুজন সৃষ্টিকৰ্তাৰ নাম লিখা। ভাৰতৰ জৱাহৰলাল নেহৰু আৰু
ইজিপ্তৰ গামাল আব্দুল নাছেৰ। শীতল যুদ্ধৰ দুটাৰ কাৰণ উল্লেখ কৰা। USA আৰু USৰ মাজত থকা সন্দেহ আৰু অবিশ্বাস। USA আৰু USSৰ মাজত থকা আদৰ্শগত প্ৰভেদ। গোষ্ঠী নিৰপেক্ষ আন্দোলন কি? দ্বিতীয় মহাযুদ্ধৰ পিছত সৃষ্টি হোৱা দুই শক্তিশালী শিবিৰ আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ছোভিয়েট ইউনিয়নৰ পৰা আঁতৰত থাকি বিশ্বৰ উন্নয়নশীল আৰু নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহে স্বাধীনভাৱে ৰাজনৈতিক, অৰ্থনৈতিক আৰু বৈদেশিক নীতি নিৰ্ধাৰণৰ বাবে যি সমূহীয় মঞ্চ গঢ়ি তুলিছিল তাকে গোষ্ঠী নিৰপেক্ষ আন্দোলন বোলে। দুখন অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তিৰ নাম লিখা। এইটো 4 নম্বৰ কুৱেশ্যন আনচাৰ, ভালকৈ চাবা। বৃহৎ শক্তি ৰাষ্ট্ৰসমূহৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ কিয় প্ৰয়োজন? 4টা কাৰণ উল্লেখ কৰা। 4টা কাৰণ উল্লেখ কৰা। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ বিভিন্ন কাৰণত সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ প্ৰয়োজন। তলত 4টা কাৰণ উল্লেখ কৰা হ'ল। সৰু সৰু ৰাষ্ট্ৰ থকা খনিজ পদাৰ্থ, তেল আৰু অন্যান্য প্ৰকৃত সম্পদ আদিৰ বাবে সৰু ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰবোৰৰ সেনাবাহিনী নিয়োগ, ক্ষেপণাস্ত্ৰ আদি শুক্ৰ দেশলৈ নিয়োগ সুবিধা হয় বাবে আৰু চোৰাংচোৱা কৰাত সুবিধা হয় বাবে। বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে নিজৰ আদৰ্শসমূহৰ বিস্তাৰৰ বাবে আন ৰাষ্ট্ৰৰ লগত মিত্ৰতা স্থাপন কৰে। শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা লিখা। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সমতা সম্পৰ্কে আলোচনা কৰা হ'ল যে দ্বিতীয় মহাযুদ্ধৰ পিছত সৃষ্টি হোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলন যথেষ্ট সফলতা লাভ কৰিছে। এই সফলতাসমূহৰ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীতল যুদ্ধৰ উত্তেজনা হ্ৰাস কৰাত আৰু আন এখন বিশ্বযুদ্ধ নোহোৱা বৰঙণি আগবঢ়াইছে। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু সমতাৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। কিউবাৰ মিছাইল সংকটৰ বিষয়ে চমুকৈ লিখা। 1959 চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বৰ কিউবাত সাম্যবাদী আদৰ্শৰ চৰকাৰৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা দেশখনে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ ধৰে, কিয়নো কিউবাৰ লগত ৰাছিয়াৰ সম্পৰ্ক মধুৰ হ'বলৈ ধৰে আৰু ৰাছিয়াৰ কিউবাক আৰ্থিক সাহায্য আগবঢ়ায়। কিন্তু এই কাৰ্যত আমেৰিকা অসন্তুষ্ট হৈছিল। ফলস্বৰূপে কিউবা ৰাছিয়া আৰু আমেৰিকাৰ সংঘাতৰ কেন্দ্ৰত পৰিণত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1961 চনৰ এপ্ৰিলত আমেৰিকাৰ কিউবা আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰাৰ বুলি ৰাছিয়া সন্দেহ কৰে আৰু কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি স্থাপন কৰে। ফলস্বৰূপে কিউবাক লৈ ভয়ে দেশৰ মাজত এক যুদ্ধৰ পৰিস্থিতি বিৰাজ কৰে আৰু আমেৰিকাৰ কিউবাৰ ওপৰত মিছাইল আক্ৰমণ চলাব বুলি কিউবা শংকিত হৈ পৰে। গতিকে এই পৰিস্থিতিটো কিউবা সংকট বুলি কোৱা হয়।